ৰংঘৰৰ সংলগ্ন যিটো আমি প্ৰকল্পৰ কাম হাতত লৈছিলোঁ তাক পৰ্যবেক্ষণ কৰাৰ বাবে আজি মই শিৱসাগৰলৈ আহিছিলোঁ। লগতে যোৱা কিছু মাহৰ পৰা ৰংঘৰত যিটো পানী জমা হোৱাৰ এটা সমস্যাৰ সৃষ্টি হৈছে তাৰ সমাধানৰ বাবেও আমি আজি কথা পাতিছোঁ আৰু মই ভাবোঁ যে অহা এমাহ ডেৰ মাহৰ ভিতৰত আমি এটা স্পষ্টভাৱে পানী ওলাই যোৱা ৰাস্তা এটা নিৰ্মাণৰ কাম হাতত ল'ব পাৰিম যাতে অহা বছৰ এই সমস্যাটো নাথাকে। ৰংঘৰৰ প্ৰকল্পটো মোৰ দৃষ্টিত অহা 16 মাহ 18 মাহৰ ভিতৰত সম্পূৰ্ণ হৈ যাব আৰু গোটেই পৰিৱেশটোৱে পৰিৱৰ্তন হ'ব। তলাতল ঘৰৰো প্ৰজেক্ট এটাৰ কথা আমি চিন্তা কৰি আছোঁ, কিন্তু অলপ সময় লাগিব। আমি 2-3টা পৰীক্ষা কৰি আছোঁ যে তলাতল ঘৰ আৰু ৰংঘৰক আমি কেনেকৈ ডিৰেক্টলি কানেক্ট কৰিব পাৰোঁ। অকণমান সময় লাগিব, কিন্তু সেইটো আমাৰ চিন্তাত আছে। আৰ্কিঅলজিটো ঠিক এইটো কনষ্ট্ৰাকশ্যন ডিপাৰ্টমেণ্ট নহয়, তেওঁলোকে খালি ৰংঘৰটো ৰক্ষা কৰিব লাগে। গতিকে তেওঁলোকৰ লগত হয়তো গোটেই ভাৰততে ইমান বাজেট নাই, গতিকে এইখিনি কাম ৰাজ্য চৰকাৰে নকৰিলে তেওঁলোকে কৰিব নোৱাৰে।